এই চাৰিটা বস্তু আপুনি গাখীৰ বা পানীৰ লগত মিহলাই ৰাতিপুৱা খালি পেটত খাওক দেখিব আপোনাৰ শৰীৰৰ এনেকুৱা কিছুমান ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি হ'ব আপুনি জানি নিজে আচৰিত হ'ব ভিডিঅ'টি মনোযোগেৰে চাব সম্পূৰ্ণকৈ চাব যেনেকৈ কওঁ মই তেনেকৈ আপুনি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে সহজে আপোনাৰ শৰীৰটো বুঢ়া হ'বলৈ নিদিয়ে বয়স বাঢ়ি যাব কিন্তু আপোনাৰ শৰীৰৰ যি এনাৰ্জি সেয়া আপোনাৰ এজন সফল ডেকা গাভৰুৰ নিচিনাকৈ আপোনাৰ শৰীৰটো খুব এক্টিভ হৈ থাকিব আপোনাৰ শৰীৰটো সকলো ফালৰ পৰা ইমিউনিটি সিস্টেমটো একদমেই শক্তিশালী হৈ পৰিব যাৰ ফলস্বৰূপে আপোনাৰ শৰীৰলৈ বেমাৰ উছৰি চাপিব নোৱাৰিব সদায় আপুনি নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিব আপোনাৰ শৰীৰত কেতিয়াও যি গাঁঠিৰ বিষ হাড়ৰ সমস্যা হাড় কমজোৰ হোৱা তেনেকুৱা জীৱনত নহয় আৰু তেজত কেতিয়াও কোনো ৰোগে লগ ল'ব নোৱাৰে তেজ পৰিষ্কাৰ হৈ থাকিব আৰু তেজৰ পৰা হ'বলগীয়া সকলো ৰোগৰ পৰা আপুনি দূৰত থাকিব পাৰিব আপোনাৰ শৰীৰৰ কোনো কাৰণতে হাৰ্ট ব্লকেজৰ সমস্যা নহয় লগতে আপোনাৰ শৰীৰত কেতিয়াও কোলেষ্টৰেল জমা হ'ব নোৱাৰে আৰু হাই ব্লাড প্ৰেছাৰৰ সমস্যাৰ পৰা আপুনি বহু দূৰত থাকিব আপোনাৰ শৰীৰটো হৃষ্টপুষ্ট আৰু সদায়ে জোৱান হৈ থাকিব আপুনি বয়স বাঢ়ি যাব কিন্তু আপোনাৰ শৰীৰৰ এনাৰ্জি কেতিয়াও নকমিব মুঠৰ ওপৰত ক'বলৈ গ'লে এই চাৰিটা বস্তু আপুনি পানীত তিয়াই থৈ ৰাতিপুৱা খালি পেটতে যদি নিয়মিত খাই থাকে তেতিয়াহ'লে আপোনাৰ শৰীৰত সুগাৰ ৰোগ কোলেষ্টৰেল ডায়েবেটিছ পেটৰ ৰোগ বা হাড়ৰ সমস্যা চকুৰ দৃষ্টিশক্তি কমা আদিৰ নিচিনা গম্ভীৰ ৰোগ জীৱনত আপোনাৰ কেতিয়াও হ'ব নোৱাৰে হাৰ্টৰ সমস্যা নহয় ডায়েবেটিছ নহয় আপোনাৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যাৰ পৰাও আপুনি বাচি থাকিব তেজৰ ৰোগৰ পৰা বাচি থাকিব মুঠৰ ওপৰত ক'বলৈ গ'লে 100 বছৰলৈকে আপোনাৰ শৰীৰটো সম্পূৰ্ণ সুস্থ কৰি নিৰোগী কৰি ৰাখিব ইয়াৰে 1 নম্বৰ বস্তুটো হৈছে আলচি বুলি এটা বীজ আমি দোকানত কিনিবলৈ পাওঁ যদি আপুনি ওচৰে পাজৰে থকা দোকানত কিনিবলৈ নাপায় অনলাইনত ইয়াক ইজিলি আনিব পাৰিব এই আলচিৰ বহুতো উপকাৰী যিখিনি পদাৰ্থ আছে আমাৰ শৰীৰৰ কাৰণে সেইখিনি বহুত গুণকাৰী আলচিত ওমেগা 3 ভৰপূৰ মাত্ৰাত আছে যাৰ কাৰণে ইয়াৰ সেৱনৰ ফলত আমাৰ হাৰ্টৰ সমস্যাৰ পৰা আমি বাচি থাকিব পাৰোঁ আলচি মধুমেহ ৰোগৰ কাৰণেও অধিক সুফলদায়ক কোলেষ্টৰেল সুগাৰ হাৰ্টৰ সমস্যা হাৰ্টৰ গতি নিয়মিত কৰি ৰখাত যথেষ্ট পৰিমাণে সুফল প্ৰদান কৰে আলচিত ওমেগা 3 উপৰিও ফাইবাৰ সিলেনিয়াম পটাছিয়াম ভিটামিন সি মেগনেছিয়াম আৰু জিংক বহুত বেছি পৰিমাণে পোৱা গৈছে যাৰ কাৰণে এই আলচি বীজক সুপাৰ ফুড বুলিও ইতিমধ্যে অভিহিত কৰিছে আলচি এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেল যথেষ্ট পৰিমাণে থকা হেতুকে আমাৰ স্কিনৰ উজ্জ্বলতা বৃদ্ধি কৰে স্কিনত হ'বলগীয়া সকলো ৰোগৰ পৰা আমাৰ স্কিনখন মুক্ত কৰি ৰাখে নিয়মিত সঠিক পৰিমাণে এই আলচিৰ সেৱন কৰাৰ ফলত আপোনাৰ শৰীৰত হ'বলগীয়া চৰ্বি বহা যি সমস্যা শকত হোৱাৰ যি সমস্যা সেয়াও কণ্ট্ৰোল কৰে আয়ুৰ্বেদত এই আলচিক সম্পূৰ্ণ আমাৰ ৰোগ প্ৰতিৰোধৰ এক দৰৱ হিচাপে অভিহিত কৰিছে এতিয়া আহক জানো আমি এই আলচি কেনেকৈ সেৱন কৰিম আপুনি ৰাতি এগিলাচ চাফা পৰিষ্কাৰ পানী ল'ব তাতে এচামুচ আলচিৰ বীজ তিয়াই ৰাখিব পুৱা সেই বীজখিনি আপুনি চেকি ল'ব লৈ সেই পানীখিনি আপুনি খাব যদি খাব পাৰে আলচিৰ গুটিখিনিও চুবাই সেই পানীখিনিৰ লগতে আপুনি খাব পাৰে 2 নম্বৰ বস্তুটো হৈছে খচখচ হিন্দীত ইয়াক খচখচ বুলি কয় আমাৰ অসমীয়াত ইয়াক কণী ধান বুলি কয় এই খচখচৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই এই খচখচ আমাৰ শৰীৰৰ কাৰণে এক ৰামবাণ ঔষধিৰ নিচিনা কাম কৰে খচখচ
সঠিক পৰিমাণে নিয়মিত সেৱনৰ ফলত আমাৰ শৰীৰটো একদমেই শক্তিশালী কৰি তোলে লগতে গেছ এচিডিটিৰ নিচিনা সমস্যাৰ পৰা ধৰি কেঞ্চাৰ নিচিনা গম্ভীৰ ৰোগৰ পৰাও আমাৰ শৰীৰটো বচাই ৰাখে এই সৰু সৰু গুটিৰ এইবিধ পদাৰ্থত আইৰণ পটাছ কম কেলৰি ফাইবাৰ আৰু ফলিক এচিড নিচিনা তত্ত্ব ভৰপূৰ মাত্ৰাত আছে যদি আপুনি আপোনাৰ চুলি খুব সুন্দৰ কৰিব বিচাৰে আপোনাৰ পাচন শক্তি শক্তিশালী কৰিব বিচাৰে যদি আপোনাৰ মুখত এনেকৈ ঘাঁ লাগিছে বা ৰাতি টোপনি নহাৰ সমস্যা হৈছে বা হাড়ৰ সমস্যা হৈছে আপোনাৰ গাঁঠিৰ বিষ হৈছে শৰীৰৰ কোনো অংশত বিষ হৈছে বা আপোনাৰ মগজু শক্তিশালী কৰিব খুজিছে বা আপোনাৰ শৰীৰৰ ইমিউনিটি সিস্টেম একদমেই শক্তিশালী কৰিব খুজিছে বা জীৱনত হাৰ্ট এটেকৰ নিচিনা গম্ভীৰ ৰোগৰ পৰা বাচি থাকিব বিচাৰিছে তেতিয়াহ'লে এই খচখচ যিটো আমাৰ অসমীয়াত কণী ধান বুলি কয় তাক সেৱন কৰক ইয়াক সেৱন কৰাৰ পদ্ধতিটো এনে ধৰণৰ ইয়াৰ কাৰণে ৰাতি এগিলাচ পৰিষ্কাৰ পানী ল'ব তাতে এচামুচ খচখচ দিব তাৰ পাছত সেই যি খচখচ দিয়া পানী গিলাচ ৰাতিপুৱা খালী পেটতে আপুনি পানী গিলাচো খাব লগতে খচখচ কেইটাও চুবাই চুবাই খাই দিব তাৰ পাছত 3 নম্বৰ বস্তুটো হৈছে বাদাম আমি ইতিমধ্যে সকলোৱে জানোৱে বাদামৰ কিমান উপকাৰী গুণ আছে আমাৰ শৰীৰৰ কাৰণে কি বেমাৰ আমাৰ নাইকিয়া কৰিব পাৰে নিয়মিত বাদাম খালে নহয় জানো শিশুৰ মগজু তীক্ষ্ণ বুদ্ধি আৰু স্মৃতি শক্তি বৃদ্ধিৰ কাৰণে সদায় এটাকৈ বাদাম খাবলৈ দিব লাগে ঠিক তেনেকৈ বয়সীয়া লোকেও এটাকৈ বাদাম খাব লাগে বয়সৰ লগে লগে আমাৰ পাহৰা শক্তি বৃদ্ধি পায় সেই পাহৰা শক্তি বৃদ্ধি নাপাবলৈকে এটাকৈ বাদাম খোৱাটো অত্যন্ত জৰুৰী হাড়ৰ গঠনৰ কাৰণে যিহেতু ইয়াত কেলছিয়াম ভৰপূৰ মাত্ৰাত আছে হাড়ৰ গঠন খুব সুন্দৰ কৰে চুলি ছাল নখলৈকে ই পৰিপুষ্টি প্ৰদান কৰে বাদামে ব্লাড সুগাৰ নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহায় কৰে যিসকলে নিয়মিত এটাকৈ বাদাম খায় যিসকলৰ ব্লাড সুগাৰ হৈ আছে তেওঁলোকে যদি নিয়মিত এটাকৈ বাদাম খাবলৈ লয় তেতিয়াহ'লে হাই ব্লাড প্ৰেছাৰৰ পৰা হ'বলগীয়া বেমাৰসমূহৰ পৰা তেওঁক ৰক্ষা কৰে বাদামত মেগনেছিয়াম থকাৰ বাবে ই আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধিটো সহায় কৰে তদুপৰি হাৰ্ট এটেক সম্পৰ্কীয় যিখিনি হাৰ্ট এটেক বা হাৰ্টৰ বেমাৰ থকা যিসকল লোক তেওঁলোকে যদি নিয়মিত এটাকৈ বাদাম খাই থাকে তেতিয়াহ'লে হাৰ্ট এটেক হোৱাৰ পৰাও তেওঁলোক সাৰি থাকে অৰ্থাৎ হাৰ্ট মজবুত কৰে খোৱাৰ পদ্ধতিটো এনে ধৰণৰ কেইটামান বাদাম আপুনি ৰাতি তিয়াই ৰাখিব প্ৰতিজন সদস্যৰ কাৰণে এটা বা দুটা তাতোতকৈ অধিক প্ৰয়োজন নাই ৰাতিপুৱা সেই বাদাম কেইটা আপুনি ল'ব আৰু সেই বাদাম কেইটা বাকলি গুচাই সেই বাদাম কেইটা আপুনি খাব লগতে এগিলাচ কুহুমীয়া গৰম পানীও খাই দিব এনে ধৰণে ডেইলিক যদি আপুনি খাবলৈ লয় তেতিয়াহ'লে আপোনাৰ শৰীৰৰ পৰিৱৰ্তন আপোনাৰ নিজৰে চকুত পৰিব 4 নম্বৰ বস্তুটো হৈছে ৰঙা বুট ৰাতি তিয়াই থোৱা ৰঙা বুট এই ৰঙা বুটৰো উপকাৰী গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি এই ৰঙা বুট দুখীয়াৰ বাদাম বুলি অভিহিত কৰিছে অৰ্থাৎ বাদামে আমি যিখিনি বাদাম খালে আমাৰ উপকাৰ হয় শৰীৰৰ সেইখিনি এই যি ৰঙা বুট সেয়াও যদি আপুনি নিয়মিত খাই থাকে তেতিয়াহ'লে সিও তেনেকুৱা উপকাৰী কৰিব নিয়মিত ৰঙা বুট খোৱাৰ ফলত হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকে লগতে আপোনাৰ শৰীৰৰ ডাইজেশ্যনৰ যিটো প্ৰক্ৰিয়া সেইটো শক্তিশালী কৰে ডায়েবেটিছৰ সমস্যা কেতিয়াও আপোনাৰ শৰীৰত হ'বলৈ নিদিয়ে যিসকল শকত হোৱাৰ সমস্যাত ভুগি আছে তেওঁলোকে যদি খায় তেতিয়াহ'লে তেওঁলোকৰ চৰ্বি কমিব চকুৰ ৰশ্মি বৃদ্ধি হ'ব আৰু গৰ্ভৱতী মহিলাসকলে যদি সেই বাদাম খায় তেতিয়াহ'লে তেওঁৰ সন্তানৰ কাৰণে খুব ভাল আমাৰ চুলি মজবুত হয় এতিয়া আমি জানো আহক এই বাদামৰ সেৱন আমি কেনে ধৰণেৰে কৰিম ৰাতি ৰঙা বুটখিনি
পৰিষ্কাৰকৈ ধুব অৰ্থাৎ এমুঠি আপোনাৰ হাতৰে এমুঠি পৰিষ্কাৰকৈ ধুব তাৰ পাছত আপুনি এগিলাস পানীত ৰাতিটোৰ কাৰণে তিয়াই ৰাখিব ৰাতিপুৱা সেই বুট কেইটাও চুবাই খাব লগতে সেই পানী গিলাসও খাই পেলাব যদি আপোনাৰ পেছাবৰ প্ৰবলেম আছে পেছাব জ্বলাপুৰা কৰা বা পেছাব কমকৈ হোৱা বেছিকৈ হোৱা তেনেকুৱা যদি সমস্যাত ভুগিছে তেতিয়া হলে সেই বুটৰ পানীৰ লগত আপুনি মিশ্ৰি তিয়াই ৰাখিব পাৰে যদিহে আপোনাৰ ডায়াবেটিস নাই ডায়াবেটিস থকা সকলে মিশ্ৰি নেখাব খুদা বুটকে খাব তেতিয়াও সেই ভাল ফল পাব মিশ্ৰি তিয়াৱা পানীখিনি ৰাতিপুৱা তেনেকৈ বুট চুবাই সেই পানী গিলাস খাই দিব পেছাবৰ সকলো সমস্যা দূৰ হ'ব যদি আপুনি জিমলৈ যায় বা খেলা ধুলা কৰে তেতিয়া হলে আপুনি ৰঙা বুট ৰাতিপুৱা এনেকৈ নিয়মিত খাবলৈ চাওক আপোনাক বৰদানৰ নিচিনা কাম কৰিব এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিছে যিকেইটা বস্তুৰ কথা কলো সেই আটাইকেইটাই আমাৰ দৰকাৰী এতিয়া এই আটাইবোৰ বস্তু আমি কেনেকৈনো সদায় খাম নহয় জানো গতিকে আপুনি এনে ধৰণেৰে ৰুটিন বনাই ল'ব প্ৰথম সপ্তাহ আপুনি আলসি তিয়াই খালে তাৰ পাছত আপুনি দ্বিতীয় সপ্তাহ মিঠি গুটি উটিয়াই খাব পাৰে মিঠি গুটিও আমাৰ শৰীৰৰ কাৰণে খুব ভাল তাৰ পাছত আপুনি পিছৰ সপ্তাহ খচখচ তাৰ পাছত ৰঙা বুট আৰু তাৰ পাছত আপুনি এনেকৈ বাদাম পিছৰ সপ্তাহ এক সপ্তাহ এটা বস্তু এনেকৈ তিয়াই যদি নিয়মিত খাবলৈ লয় তেতিয়া হলে আপোনাৰ শৰীৰৰ একো বেমাৰে লগ দিব নোৱাৰে ভিডিওটো কেনেকুৱা লাগিল জনাবচোন যদি ভাল লাগিল এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিবচোন আৰু কিহৰ ওপৰত ভিডিও দিলে আপোনালোক উপকৃত হ'ব আপোনালোকৰ কমেন্টৰ ওপৰতে নিৰ্ভৰ কৰি পিছৰ ভিডিওটি দিবলৈ যত্ন কৰিম পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিওৰ যোগেদি আজিলৈ আহো নমস্কাৰ